बेटी बेटी उठा 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 आज रिजल्ट দিব নহয় रिजल्ट দিব নহয় আজি 10টা বজাত মোক ভয় লাগিছে নে ভাল লাগিছে ভাল লাগিছে ভয়ো লাগিছে কেনেকুৱা হৈছিলে পৰীক্ষা নাজানো ৰিজাল্টহে গম পাম কি হ'ব এয়া বেটি আৰু দেউতাক দুইটা স্কুলৰ পৰা ৰিজাল্ট আনিবলৈ বুলি ওলাই গৈছে ভয় চয় নাই দিছে নাই বাই বাই চুমু দি অন্ত নাই গৈছে এতিয়া ৰিজাল্ট আনিবলৈ ৰিজাল্ট কি কৰে এতিয়া আৰু সময়হে গম পায় হেল্ল' এভৰিৱান কি খবৰ আশা কৰোঁ সকলো ভালে আছে চুম ব্লগছৰ আন এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আজি ৰাতিপুৱা এতিয়া 10 বাজি গৈছে 10 বজাতে আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ আজি এটা মানে সঁচা এতিয়া কি লাগি আছে নাজানো ভয়ে লাগি আছে নে ভালেই লাগি আছে নে কি হৈ আছে এতিয়ালৈকে গম পোৱা নাই আজি মানে কি হৈছে ছোৱালীৰ ঠিক নাৰ্চাৰীত এডমিশ্যন দিছিলোঁ নাৰ্চাৰীৰ পিছত KG 1 KG 2 পালে এতিয়া KG 2 পৰা এবাৰ 1লৈ পাব এবাৰো তাই ভালকৈ পৰীক্ষা দিবলৈ তেনেকৈ নাপালেই লকডাউনৰ কাৰণে তেনেকৈ ৰিজাল্ট দিলে এইবাৰহে ভালকৈ পৰীক্ষা দিবলৈ পাইছে আজি তাই ফাইনেলি ৰিজাল্ট দিব সেইকাৰণে অলপমান ভয়ো লাগি আছে কি কৰিছে কি লিখিছে একো গম পোৱা নাই তাই আজি ৰিজাল্ট দিব তাইতো ভয় কৰা নাই ছোৱালীয়ে একদম মই কৈছোঁ মোৰ ভয় লাগিছে ৰিজাল্ট তাই কৈছে কিয় ভয় কৰিছা মইতো পূৰা এক্সাইটেড হৈ আছোঁ বুলি আজিকালি ল'ৰা ছোৱালীবোৰ চাগে চব তেনেকুৱাই ইমান বেছি ভয় নকৰে সিহঁতি আমাৰবোৰ ৰিজাল্ট বুলিলে ভয়ে লাগে কি কৰে নাজানো কিন্তু যিমান পাৰোঁ চেষ্টা কৰিছোঁ ভালকৈ কিবা এটা কৰক বুলি আৰু ইহঁতৰ ৰিজাল্টৰ ওপৰত ইমান হেৰি কৰিবতো নোৱাৰোঁ আপোনালোকেও চাগে নিশ্চয় মাকসকলে গম পাইছে সিহঁতি নোৱাৰা নহয় কিবা তেনেকুৱা ইমান বিশেষ পাৰিও কিছুমান সৰু সুৰা ভুল কিছুমান কৰি থৈ আহে এতিয়া কি কৰিছে সিহঁতে পৰীক্ষাতহে গম পোৱা যাব সেইকাৰণে বেছি ভয় লাগি আছে যদি নোৱাৰিলে হয় তেতিয়া মানে কিছুমান ভয় নাথাকিলে নোৱাৰিলে বা নোৱাৰিলেই কিন্তু পৰা অৱস্থাতে কিছুমান ভুল কৰি থৈ আহিছে নেকি সেনেকুৱাখিনি অকণমান বেয়া লাগি আছে মনটোতে হ'ব একো নাই সিহঁতৰ কনচেপ্ট ক্লিয়াৰ হ'লেই হ'ল সেই বুলিয়ে ভাবিছোঁ মাৰ্কছটো কথা নহয় সিহঁতি বস্তুটো ইমান এতিয়ালৈকে পৰীক্ষানো কি বা তেনেকুৱা একো হেৰি কৰিব পৰা হোৱা নাই ভালকৈ তেনে কি হয় এতিয়া ৰিজাল্ট দিছে গৈছে তাকে এতিয়া নিজেও পূৰা হেঁপাহেৰে গৈছে দেউতাকৰ লগত ৰিজাল্ট দিবলৈ 10 বজাৰ ৰিজাল্ট দিয়া কথা আছিলে এতিয়া মোক লগ ধৰি আছিলে মই নগ'লোঁ ৰিজাল্ট ল'বলৈ দেউতাকৰ লগত তাকে পঠিয়াই দিছোঁ এতিয়া আহি পাবহি তাকে বোলো অকণমান মনৰ ভাৱবোৰ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ আপোনালোকৰো চাগে ল'ৰা ছোৱালীৰ ক্ষেত্ৰত এনেকুৱা হৈ আছে সেইকাৰণে ভাবিছোঁ অকণমান বোলো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ তাই ৰিজাল্টৰ বিষয়েও আপোনালোকক জনাওঁ কি হৈছে নাজানো ৰিজাল্ট এতিয়ালৈকে ৰিজাল্ট আহিয়ে নাই বেয়া হ'লেও ভাল হ'লেও সেইটো কোনো কথা নাই বুলিয়ে ভাবিছোঁ মই সেইকাৰণে ৰিজাল্ট আপোনাৰ লগত শ্বেয়াৰ কৰিম সিহঁতৰ ৰিজাল্টটো দিয়ে এক্সিলেণ্ট ভেৰি গুড এক্সিলেণ্ট যাৰ এটাও ভুল নহয় তাক দিয়ে এক্সিলেণ্ট যাৰ এটামান ভুল হৈ যায় এটাও ভুল হৈ গ'লে সিহঁতি ভেৰি গুডত পৰি যায় গুড তেনেকৈ পাই যায় মানে সেই এক্সিলেণ্টটো পাবৰ কাৰণে এক নম্বৰ এটাও মানে সিহঁতৰ একো এটা ভুল হ'ব নালাগিব প্ৰতিটো বস্তুৱে থাকি যাব লাগিব শুদ্ধ হ'ব লাগিব সিহঁতৰ সেইকাৰণে এক্সিলেণ্টটো পালে আৰু যিয়ে নহওক প্ৰথমটো পালেতো ভালেই লাগিব এক্সিলেণ্ট পালেতো ভালেই লাগিব এতিয়া তাকে আৰু কি হয় নাজানো এক্সিলেণ্টটো চাগে আৰু আশা কৰা নাই কাৰণ কেলৈ কথা চথা চাগে পাতি আৰু কি কৰিছে নাজানো আৰু মুঠতে সেইকাৰণে কি হ'ব নাজানো তথাপিও আপোনালোকৰ লগত দেখাম বুলি ভাবিছোঁ ভিডিঅ' বনাওঁৱেই যেতিয়া ইমান এটা মোৰ হিচাপে মানে মোৰ সেইটো এটা বহুত ভাল লগা মুহূৰ্ত ছোৱালী পৰীক্ষা হিচাপে তেনেকৈ ইমান দিবলৈ পোৱা নাছিলে যিহেতু এইটো প্ৰথম পাইছে আগত দিছে পৰীক্ষা হ'লেও সেইবোৰ পৰীক্ষা ইমান হেৰি হোৱা নাই এইবাৰহে ভালকৈ দিবলৈ পাইছে সিহঁতি পৰীক্ষা এইবাৰ 1লৈ পাব তাই এতিয়া কি হয় আৰু দেখাই যাম আপোনালোকক আৰু কিছু কথাও ক'ব লগা থাকে পাতিব লাগে
ভিডিঅ'টো চাই ভাল পাব বুলি ভাবিছোঁ, ইণ্টাৰেষ্টিং হ'ব চাগৈ, তেনেকৈ আপোনালোকে চাই যাবচোন বাৰু। ফাইনেলি ৰিজাল্ট আহি গ'ল, ছোৱালীয়ে ৰিজাল্ট লৈ আহিলে। মন ভাল নহ'ল, যিমতে আশা কৰিছিলোঁ সেইটো ৰিজাল্ট নহ'ল। আপোনালোকৰ লগত তথাপিও বেয়া হ'লেও দেখাইছে, বেয়া নহয় তেনেকৈ, কিন্তু সেই আৰু মই কৈছোঁৱে নহয় আগতে, সৰু সৰু ভুল কিছুমান কৰি থাকে, সৰু ভুল কিছুমান কৰি দিয়ে। ইভাগে আছামিজত ঠিকে পাইছে, 50 ভিতৰত 50 পাইছে। তাৰপৰা মেথছত পালে 50 ভিতৰত 49 পালে। তাৰপৰা সেইখনতে মোৰ বেছি মনটো বেয়া লাগিছে, 50 ভিতৰত 49 পালে। 49 তাকো লিখিব লাগিছিলে 3-2 ৱৰ্ডত লিখিবলৈ দিছিলে, THREE, তাই লিখিলে THRটো নিলিখি ডাবলি লিখি দিলে, সেইকাৰণে 1 এটা কাট খাই গ'ল, কাট হৈ গ'ল, সেইকাৰণে 49 পালে। 49 পালে, সেইটোতো 50 পাব নোৱাৰিলে, সেইটো এক্সিলেণ্ট। মই কৈছোঁৱে আগতে, সিহঁতৰ এটা ভুল হ'লেও সিহঁতক এক্সিলেণ্ট নিদিয়ে, ভেৰি গুডেই দিব, সেইটো ভেৰি গুডেই পৰিব এটা ভুল হ'লেও। সেই এটা ভুলৰ কাৰণে মানে মনটো বেয়া লাগি আছে, এটা ভুল কৰি দিয়ে এক্সিলেণ্টটোৰ পৰা মানে তাই এক্সিলেণ্টটো নাপালে, সেই এটা ভুল কৰিলে তাত। তাৰপৰা ইংলিছতো 50 ভিতৰত 50 পাইছে তাই, সেইবোৰ ঠিকে আছিলে, খালি স্পেলিঙত 25ৰ ভিতৰত 24 পালে, তাত এটা স্পেলিং এটা ভুল হ'ল। ইভাগে চব ঠিকে আছিলে, কিন্তু সেই মেথছ স্পেলিংটো ইমান এটা কথা নাছিলে বাৰু, স্পেলিংটো সেইটো মোৰ মানে সেই বস্তুটো শিকোৱাও নাছিলে বা ময়ো হ'লেও সেইটো চাবলৈ নহ'ল, সেইকাৰণে এটা স্পেলিংটো সেইটো ভুল হৈ গ'ল। হ'লেও লিখিবলৈ চেষ্টা কৰিছিলে, এটা মানে ই ঠাইত এ হৈ গ'ল, সেইটোৱে ভুল হৈ গ'ল তাইৰ ভাগৰ। ইভাগে ঠিকে আছিলে চব বাৰু, কিন্তু মেথছখনতহে বেছি বেয়া লাগিছে তাই, কাৰণ কেলৈ, যিহেতু জানেই 3টো তাই লিখিয়ে আছে, কেইবাবাৰো লিখিছে 3 স্পেলিং লিখিয়েই কিমানখিনি লিখিছে, তাই ক'ৰবাত তেনেকৈ বেলেগকৈ লিখিছেও, 3 to 43 কিবা কিবি তেনেকৈ লিখিছেও, চবতে সেইখিনি ঠিকেই লিখিছে। তাত আকৌ 3টো ঠাইত THREE ঠাইত আৰটো নিলিখে, অকল ডাবল থৈ দিলে, সেইকাৰণে 1 এটা কাট হৈ গ'ল, সেইকাৰণে 49 পালে। এতিয়া আপোনালোকক এখন ভালকৈ দেখিবনে নেদেখে নাজানো, সিহঁতৰ ৰিজাল্ট এনেকৈ দিয়ে, ইয়াত এইখিনি থাকে ৰিজাল্টখিনি, ইয়াত ভিতৰত বহীখিনি দি থোৱা থাকে, ইয়াত এইখিনি ৰিপৰ্টখিনি দিয়ে, এইখিনি আপোনালোকে তেনেকৈ হয়তো ধৰিব নোৱাৰিব চাগে। 33 এয়া 49 মেথছত এয়া দেখিছেনে, নহয় আছে, 49 পাইছে, এয়া 49, 50 ভিতৰত 49, এয়া দেখিছেনে বাৰু আপোনালোকে, এইটো 33 দেখিছেনে, THR হ'ব লাগিছিলে, ইয়াত ডাবলি দুটা লিখি দিলে, আৰটো থাকি গ'ল, সেইকাৰণে 1 এটা কাট খাই গ'ল, 33, এইটোৱে ভুল কৰি তাই পালেগৈ 49। ইভাগে চব ঠিকে আছিলে, ধুনীয়াকৈ লিখিছিলে, ভালে আছিলে, সেনেকৈ চব ৰাইটেই হৈছিলে, কিন্তু সেই এটা সৰু ভুলৰ কাৰণে তাই আজি সেই এক্সিলেণ্টটো নাপালে। 30 কোনো কথা নাই, ঠিকে আছে, হ'ব আৰু উপায়টো নাই, একেবাৰে নোৱাৰাও নহয়, পাৰে কিবা এটা সৰু ভুল হৈ গ'ল আৰু, মন চন বেয়া, ময়ো বেয়া পাইছোঁ। একো নহয় দিয়া, হ'ব আকৌ অহা বছৰকৈ ভালকৈ পৰীক্ষা দিব তাই, আপোনালোককো মই দেখাম অহা বছৰকৈ তাই, অহা বছৰকৈ মই আকৌ দেখাম ন, দেখাই দিম নাই অহা বছৰ, তেতিয়া এক্সিলেণ্ট হ'ব নাই, হ'ব, তেতিয়া এক্সিলেণ্ট দেখিছে নহয়, ভিউৱাৰ্ছসকলে চাই আছে আকৌ, তুমি অহাবাৰকৈ এক্সিলেণ্ট পাম বুলি কৈছা, আহা এইফালে আহা, ক'বা, তেতিয়াহে দিম, এক্সিলেণ্ট পাম বুলি কৈছে, চাবা দেই, মন বেয়া একো নহয়, চবেই ক'ব মন বেয়া নকৰিবা, হ'ব বাৰু, অহাবাৰকৈ 1 to 3, সেইকাৰণে মই বাৰে বাৰে কৈছিলোঁ যে তুমি ভালকৈ চাই লিখিবা বুলি, তুমি নোচোৱাৰ কাৰণে তেনেকুৱা হ'ল, ঠিক আছে, একো নহয়, কোনো কথা নাই, অহা বছৰকৈ সেইটো ভাল কৰিবা, এনেকুৱা পখিলা লগা ফ্ৰক লাগিব বোলে, সেই বস্তুটোৱে মই বেয়া পাওঁ আটাইতকৈ, কথাটো সঁচা কথা, মানে এতিয়া কথাটো ওলাইছে যেতিয়া কৈছোঁ, ল'ৰা ছোৱালীক কিবা এটা দিম বুলি যিটো মানে সিহঁতক আশা দি মানে তুমি এইটো মই তোমাক এইটো দিম, তুমি এইটো কৰা, সেইটো আচলতে
ল'ৰা ছোৱালীৰ কাৰণে ভাল নহয় সেইটো একেবাৰে মই সেইটো একেবাৰে পক্ষপাতি নহয় কাৰণ কেলৈ তুমি এইটো ৰিজাল্ট ভাল কৰি দিয়া তোমাক মই এইটো আমুকটো দিম সেইটো একেবাৰে ভাল নহয় যদি সি ৰিজাল্ট ভাল কৰিছে তাই ৰিজাল্ট ভাল কৰিছে যোনেই নহওক ৰিজাল্ট হওক কিবা এটা ভাল কামৰ কিবা ছাকচেছ হৈছে কিবা এটা ভাল কাম কৰিছে তাৰ ওপৰত তোমাক আজি মোৰ ভাল লাগিছে তুমি ইমান ভাল কাম এটা কৰিছে তাৰ ওপৰত তোমাক মই এইটো দিছোঁ সেইটো এটাও বেলেগ হৈ যায় তুমি এইটো ভাল কৰা মই তোমাক আমুকটো দিম কিন্তু সেইটো একেবাৰে হেৰি নহয় সেইটো একেবাৰে ভাল কথা নহয় এইটো কোনো পধ্যে সেইটো হেৰি হ'ব নোৱাৰে মোৰ মতে তাই কান্দি আছে এটা কাৰণে তাই মানে ফ্ৰক এটা লাগে বাৰ্বি ফ্ৰক তাৰ পিছফালে পখিলা লগা তেনেকুৱা টাইপৰ মানে ফ্ৰক এটা লাগে সেইটো মই কেতিয়াও দিম বুলি কোৱা নাছিলোঁ তাইক যে এইটো ভাল কৰিলেহে তোমাক এইটো দিম তাই কিন্তু নিজে পৰীক্ষাটো যেতিয়া দিছিলে তাই ভাবিছিলে তাই সম্পূৰ্ণ শুদ্ধ আছিলে সব শুদ্ধ হৈছে বুলি নিজৰ মনত এটা মানে বিশ্বাস আছিলে তাই যে সেই ইটো থৈ আহিছিলে আৰটো যে থৈ আহিছিলে তাই সেইটো কথা ভবা নাছিলে মানে তেতিয়া তাই কৈছিলে মই যদি পৰীক্ষাটো ভাল একেবাৰে মোৰ যদি পৰীক্ষা ভাল হৈছে মা মোক তুমি সেই ফ্ৰকটো দিবানে মই তেতিয়া কৈছিলোঁ যদি পৰীক্ষা ভাল হয় সেইটো বেলেগ কথা কিন্তু তোমাক মই এইটো দিম বুলি মই কেতিয়াও সেইটো নকওঁ যদি ভাল হয় সেইটো বেলেগ কথা ভাল হ'লে সেইটো বেলেগ কথা মই কিন্তু পৰীক্ষা দিয়াৰ আগতে কেতিয়াও কোৱা নাছিলোঁ যে তোমাক মই এইটো দিম তুমি পৰীক্ষাটো ভালকৈ দি দিয়া মই তোমাক এইটো দিম এইটো হয়তো মই ভাবোঁ মোৰ ফালৰ পৰা কৈছোঁ এইটো কাম কোনেও কৰিব নালাগে এনেকুৱা এটা হেৰি ল'ৰা ছোৱালীৰ ক্ষেত্ৰত সেইটো চব আশাবাদী হৈ যায় সিহঁতি প্ৰতিটো বস্তু লাহে লাহে সিহঁতৰ ডিমাণ্ডবোৰ বেছি হৈ যাব আজি এই বিচাৰিছে ছোৱালীৰ কাৰণে আজি ফ্ৰক এটা বিচাৰিছে কাইলৈ পৰহিলে মই আমুকটো কৰি দিম মই আমুক ক্লাছলৈ ভালকৈ পাই দিম তুমি মোক আমুকটো দিব লাগিব তাৰপিছত ক'ব তুমি এইটো নিদিলে মই পৰীক্ষাই নিদিওঁ তেনেকুৱা এটা আহি যায় আজিৰ দিনত দেখিছোঁ এনেকুৱা বহুতেই হৈছে কিন্তু সেইটোকে হ'বলৈ দিব নালাগে সেইকাৰণে পৰীক্ষা দিছে বা কিবা ভাল হৈছে কেতিয়াবা কিবা এটা লাগিছে নিজে আনি দিয়ক নিজে কিবা এটা কৰক মোৰ মতে মোৰ কথাটো কৈছোঁ হয়তো সকলোৱে জানে এনেকুৱা এটা পৰিস্থিতি হয় বুলি প্ৰতিজন মাক দেউতাকে গম পাইছে নিজৰ সন্তান তুলি কেনেকুৱা এটা কিহৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছে মই মোৰ নিজৰ ফালৰ পৰাই কৈছোঁ এইখিনি কথা সেইকাৰণে মই ভাবোঁ যি মানে কিবা এটা ভাল হৈছে সেইটো উপহাৰ দিওঁ কিন্তু এইটো দিম বুলি লোভ দেখুৱাই কিবা এটা কৰিবলৈ সেই কামটো যাতে কোনো নকৰিলে ভাল হয় সেই বুলিয়ে ভাবিছোঁ সেই আছিলে মই আপোনালোকক কৈছোঁৱেই যিহেতু মই যিমান পাৰোঁ আপোনালোকক তাই কিনো পালে সেইখিনি দেখাবলৈ মনটো অকণ বেয়া লাগিছে সেই জনা বস্তুটো ভুল কৰি এটা এক্সিলেণ্টটো নাপালে হ'ব আৰু কোনো কথা নাই মন বেয়া কৰিতো উপায় নাই ইহঁতি এনেকুৱাই আৰু সৰু সৰু বস্তুবোৰ ভুল নেক্সট টাইম ভুল নকৰিবলৈ চেষ্টা কৰিব লাগিব যিমান পাৰোঁ চেষ্টা কৰাব লাগিব কোনো এতিয়া আৰু ওপৰলৈ ডাঙৰ হৈ আহি আছে তেনেকুৱা সৰু সৰু ভুলবোৰ কৰিলেতো আৰু বেছি দিগদাৰ হ'ব সেইকাৰণে কি কৰে আৰু অহা বছৰকৈ এতিয়াতো ইমানেই এনেকৈ ইমান মোটামুটি হেৰিও নহয় তথাপিও আৰু তেনেকৈ হেৰি হৈছে সেইটোকে বোলো আপোনালোকৰ দেখা আৰু পিছৰখিনি আৰু এটা আজি তাইতে ইয়াতে এতিয়াতো যিহেতু বহাগ মাহ আহিব এতিয়া চ'ত হৈছে এতিয়া ওচৰতে এটা কৰ্মশালা হৈ আছে বিহু কৰ্মশালা হৈ আছে 8 এটা কৰ্মশালা হৈছে ওচৰতে পাতিছে তাৰপৰা তাত 2 দিন গ'ল ভালকৈ প্ৰথম দিনাখন নাপালেই দেৰি হৈ গ'ল মানে আমি গমেই পোৱা নাছিলোঁ বাৰু প্ৰথম দিনাখন তেনেকৈ গ'ল পিছৰ দিনাখন অলপ গ'ল তেনেকৈ আপোনালোকক দেখাবলৈও নহ'ল কালিও তেনেকৈ গ'ল তাৰপৰা ভাবিছোঁ আজিও আপোনালোকক কৰ্মশালা তালৈ লৈ যাম কেনেকৈনো সিহঁতি নাচিছে সৰু সৰু ল'ৰা ছোৱালীখিনি তেনেকৈ লৈ যাম আৰু সিহঁতিক তেনেকৈ কৰ্মশালা তেনেকৈ পোৱা নাই সেইটো পাইছে তাকে বোলো অকণমান কিবা এটা শিকিলেও শিকিব সেই বুলিয়েহে লৈ গৈছোঁ তালৈ আপোনালোকক আকৌ কৰ্মশালাত লগ পাম কৰ্মশালাত দেখাম কেনেকৈ নাচিছে কি কৰিছে পঢ়া শুনাৰ লগতে সেইখিনিওতো লগতে লৈ যাব লাগিব সেইকাৰণে অকণমান কষ্ট হৈছে এতিয়া উপায় নাই বহুত মানে লৰালৰি নিচিনা হৈছে কৰ্মশালা আছে কৰ্মশালা 2:30 পৰা আছে 2:30 পৰা থাকি আকৌ সম্পূৰ্ণ তাই কৰ্মশালা কৰিবলৈ নাপাবগৈ 4টা বজাত আকৌ তাই আছে ডান্সৰ ক্লাছ আছে 4 বজাৰ লগে লগে তাইক আগে আনিব লাগিব আনি আকৌ ডান্স ক্লাছ হ'বগৈ লাগিব তেনেকৈ দিনবোৰ বহুত ব্যস্ততাৰ মাজতে পাৰ হৈ গৈছে সিহঁতৰ লগত লাগি থাকিব লগা হৈছে এনি টাইম কেতিয়াবা ভাবিলে হেৰিও লাগে সিহঁতি বহুতখিনি কষ্ট কৰিব লগা হৈছে উপায়ো নাই সময়ে এনেকুৱা যিহেতু প্ৰতিটো ক্ষেত্ৰতে আগবাঢ়ি যাবই লাগিব সেয়াই এইখিনিয়ে আছিলে মই আপোনালোকৰ লগত পাতি আছোঁ তাৰপিছত কৰ্মশালাখিনি দেখুৱাম
ভাৱনা ধৰেনো দাসিলে ভাৱনা কিয়নো মাৰিলি জীৱনো মাৰিলি কাচি মই আপোনালোকৰ আগতে কৈছিলোঁ যে কৰ্মশালা হৈ আছে, কৰ্মশালা আপোনালোকক দেখুৱাম বুলি। এই কৰ্মশালালৈ মানে এতিয়া আহিলোঁ ইয়াত। আজি বতৰ বেয়া যিহেতু ল'ৰা ছোৱালী বহুত কম হৈছে, ইভাগে বহুতখিনি ল'ৰা ছোৱালীয়ে হৈছিলে ইয়াত। ভাল লাগিছে, আমাৰ যেনে হ'লেও বিহু আহিছে বুলি ক'লে চবৰে মনটো ভাল লাগি আহে। তেনেকৈ এতিয়া ইহঁতকে দেখি আৰু বেছি ভাল লাগিছে। আৰু সৰু সৰু ল'ৰা ছোৱালীবোৰে এনেকুৱা এটা অনুষ্ঠান পাবও লাগে, তেতিয়া সিহঁতি কিবা এটা নাচিবলৈ কৰিবলৈ ভাল পায়। ভাল লাগিছে, গাৰ্জেনসকলেও বিহুৰ প্ৰতি আগ্ৰহী দেখিছোঁ, বহুতখিনিয়ে আগ্ৰহী দেখিছোঁ। সিফাললৈ হৈ আছে এতিয়া ঢোল শিকাই আছে, ঢোলৰ শিকাই আছে, চাওকচোন আপোনালোকে। আৰম্ভ কৰিছোঁ ঢোলত ৰগৰ তাক তাক তাকিল অখণ্ড মণ্ডল কাৰণং ব্যাপ্তং যেন সরাসর তৎপ্রদং দর্শিতং যেন তস্मै শ্রী গুরবে নমঃ। গুরু ব্রহ্মা এয়া হৈছে ৰাতিৰ নগাখন। আজিৰ ভিডিঅ'টো ইমানে আছিল, আজিলৈ বাই।